অহা 29 তাৰিখত যেহেতু গ্ৰাজুৱেট লেভেল আৰু ড্ৰাইভাৰ পোষ্টৰ কাৰণে যিখন এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডখন পাব্লিছ কৰা হৈছে। তো সেই এডমিট কাৰ্ডখন আপুনি কেনেকৈ ডাউনলোড কৰিব তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি কি কৰিব, গুগলত আহিব আৰু তাত আপুনি সাৰ্চ কৰিব SLRC লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। তো ইয়াতে আপুনি দেখা পাই আছে SLRC সেৱা, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ এটা লিংক খোল খাব। ইয়াতে দেখা পাই আছে এডমিট কাৰ্ড ডাউনলোড, ইয়াতে দুটা অপশ্যন পাব। ইয়াতে ওপৰত দেখা পাব পেপাৰ 4 আৰু 5 আৰু তলত দেখা পাই আছে পেপাৰ 3। তো পেপাৰ 3টো যেহেতু 15 তাৰিখত অলৰেডি এক্সাম হৈ গ'ল, তো ইয়াতে আপুনি দেখা পাইছে পেপাৰ 4 আৰু 5। তো ইয়াতে আপুনি তিনিটা লিংক দেখা পাই আছে 1 2 3। তো ইয়াতে আপুনি যিকোনো এটা অপশ্যনত ক্লিক কৰিব। তো মই ইয়াতে লিংক 1ত ক্লিক কৰি দিলোঁ। লিংক 1ত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাই আছে এপ্লিকেশ্যন নাম্বাৰ। ইয়াতে আপোনাৰ যিখন এপ্লিকেশ্যন নাম্বাৰ আছে সেই এপ্লিকেশ্যন নাম্বাৰটো আপুনি ইয়াতে বহাই দিব। এপ্লিকেশ্যন নাম্বাৰটো দিয়াৰ পিছত ইয়াতে দেখা পাইছে পাছৱৰ্ড। ইয়াতে আপোনাৰ যিখন পাছৱৰ্ড আছিলে এপ্লাই কৰাৰ টাইমত যিখন আপুনি পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডখন আপুনি ইয়াতে এণ্টাৰ কৰিব। তো পাছৱৰ্ডখন দিয়াৰ পিছত ইয়াতে আপুনি লগইন অপশ্যন